এতিয়া বিয়াখন সঁচাকৈ আমি খাবলৈ পাম নেকি বাৰু পল্লৱ দাই কি বা কৰে এতিয়া জবা আৰু প্ৰীতমৰ মাজত এতিয়া বিয়া হয় নে নহয় সেয়া আপোনালোকে চাই থাকিলে গম পাব আৰু আপোনাক আমি দেখি আছোঁ জবাবাৰ লগত কিবা এটা ৰোমাঞ্চ চলি আছে এতিয়া কি আমি বিয়াখন খাবলৈ পাম নেকি বাৰু এইটো প্ৰশ্ন তুমি চিধা আমাৰ ডাইৰেক্টৰ আৰু ৰাইটাৰক সুধিবা তেওঁলোকেহে জানিবা আমি দুয়োটাই গম নাপাওঁ এইটো ৰাইজেতো বিয়াখন খাবলৈ বিচাৰি আছে কিন্তু সেইটো এটা টুইষ্ট আছে নেপাতাটো এটা টুইষ্ট সেইটোৱে বেহাৰবাৰী আউটপোষ্ট এখন মনোৰঞ্জনধৰ্মী ধাৰাবাহিক চিৰিয়েল যি চিৰিয়েলখনে এতিয়ালৈকে 10টা বছৰ অতিক্ৰম কৰিবলৈ সক্ষম হৈছে আচলতে বেহাৰবাৰী আউটপোষ্ট বুলি ক'লে অসমবাসীৰ এটা আৱেগ যি আৱেগত বান খাইছে প্ৰতিজন অসমীয়াই সুখ দুখৰ সমভাগী বেহাৰবাৰী আউটপোষ্ট হয়তো কোনোবাই দুখত বেহাৰবাৰী আউটপোষ্ট চাই বা সুখতো চাই ভাল পায় গতিকে আমি নতুনকৈ আমি দেখা পাই আছোঁ বেহাৰবাৰী আউটপোষ্ট হিৰণ্য ডেকাক তেওঁ সাধু শুনাই আহিছে বহুকেইটা সাধু এতিয়ালৈকে শুনালে আৰু মই আজি তেওঁৰ সৈতে উপস্থিত আছোঁ তেওঁৰ পৰা জানিব বিচাৰিম বেহাৰবাৰী আউটপোষ্টৰ সদস্যৰ সৈতে কেনেকুৱা লাগিছে হয় ছাৰ প্ৰথমে আপোনাক আমাৰ প্ৰাগ নিউজ ডিজিটেললৈ স্বাগতম জনাইছোঁ কেনেকুৱা লাগিছে আপোনাৰ ধন্যবাদ প্ৰাগ ডিজিটেললৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ ভাল খুবেই ভাল লাগিছে আহি এটা ঘৰুৱা পৰিৱেশ আৰু শ্বুটিং কৰিছোঁ যদিও আনন্দ ফূৰ্তিতে গৈছে বেছি সময় গতিকে এটা ঘৰুৱা ভাৱত পৰিৱেশত কামটো কৰি ভাল লাগিছে আৰু কি ক'ব অসমবাসীক বেহাৰবাৰী আউটপোষ্টৰ বিষয়ে কি ক'ব কিবা জনাব নাই অসমবাসীক নতুনকৈ ক'বলগীয়া নায়েই কাৰণ 10 বছৰ অতিক্ৰম কৰিলে যিখন চিৰিয়েলে এইটো বোধহয় এছিয়াৰ ভিতৰত বোম্বাইৰ পিছতে বোম্বাইত 2এখন ধাৰাবাহিক আছে তাৰ পিছতে চাগে ইমান দীঘলীয়া চিৰিয়েল গতিকে অসমবাসী ৰাইজলৈ মই পুনৰবাৰ অনুৰোধ কৰিছোঁ ইমান পুৰণি চিৰিয়েল এখন আপোনালোকে আঁকোৱালি লৈছে গতিকে যিমান দিন চলি থাকে বেহাৰবাৰী আউটপোষ্ট সিমান দিনলৈ আপোনালোকে আঁকোৱালি ৰাখক মৰম দিয়ক আমাক উৎসাহিত কৰক মই তাকে কামনা কৰিছোঁ আৰু নতুন কিবা সাধু শুনাব নেকি যিটো ছাছপেন্স মানে আপুনি শুনাই আহিছে ইমান দিনে বা জানিব বিচাৰিব অসমবাসী কিবা নতুন নাই এতিয়াই মই ক'ব নোৱাৰোঁ ৰাইটাৰে কিবা এটা চিন্তাত লিখি আছে কিন্তু কথাটো এইটোৱে যে সাধুটো হয় চবৰে সাধু আমি একোটা এখন মঞ্চহে চবে এটা বাস্তৱ জীৱনত এটা ভাৱ লৈ আহিছোঁ চবৰে নিজৰ এটা সাধু থাকে দুখৰ সাধু থাকে আনন্দৰ সাধু থাকে আৰু বিভিন্ন ধৰণৰ সাধু থাকে জীৱনত গতিকে সেই সাধুৰ মাজতে আমি থাকোঁ সেইটো সাধুকে হয়তো বুজাবলৈ বিচাৰিছে মোৰ চৰিত্ৰটোৰ মাজেদি তেনেকুৱা তাকে গৈ আছে চৰিত্ৰটো হয় ধন্যবাদ থাকিলে আপোনালৈ আৰু আমি পোনে পোনে জবাৰ ওচৰলৈ যাব বিচাৰিছোঁ জবা কেনেকুৱা লাগিছে নমস্কাৰ ভাল লাগিছে অফক'ৰ্ছ আগতো কৈছোঁ এতিয়াও কৈছোঁ এতিয়া মোৰ 4 মাহ হ'ল ইয়াত জুলাইৰ পৰা আছোঁ বেহাৰবাৰী আউটপোষ্টত আৰু বেহাৰবাৰী আউটপোষ্ট আমাৰ অসমবাসীৰ কাৰণে সকলোৰে কাৰণে আৱেগ হয় আৰু মই এখন ধাৰাবাহিক যিখন ধাৰাবাহিক সৰুৰ পৰা ফ'ল' কৰি আহিছোঁ সৰুৰ পৰা টিভিত চাই আহিছোঁ সেইখন ধাৰাবাহিকৰ এতিয়া অংশীদাৰ হৈ পৰিছোঁ মোৰ কাৰণে এটা গৌৰৱৰ কথা আৰু ইয়াৰ কাৰণে সদায় মই ধাৰাবাহিকৰ পৰিচালক মনোজ খুৰা পল্লৱ দা ৰাজেশ দাৰ ওচৰত সদায় চিৰকৃতজ্ঞ হৈ ৰ'ম কাৰণ তেওঁলোকেই মোক এই অপৰচুনিটিটো দিলে আৰু আজি জবা বুলি সকলোৰে অসমবাসীৰ মাজত চিনাকি হৈ গৈছে জবা নামটো আৰু অসমবাসী সকলোকে ধন্যবাদ জনাম আপোনালোকে বেহাৰবাৰী আউটপোষ্টক এতিয়ালৈকে ইমান মৰম দি যেনেকৈ আহি আছে তেনেকৈ আগলৈও সদায় যাতে মৰম দি থাকে আমি দেখিবলৈ পাই আছোঁ জবা আৰু প্ৰীতম দাৰ কিবা এটা চলি আছে আচলতে কেনেকুৱা বেকগ্ৰাউণ্ডত কি হয় বেকগ্ৰাউণ্ডত এতিয়া পল্লৱ দাইহে জানিব স্ক্ৰিপ্ট ৰাইটাৰে জানিব এতিয়া পল্লৱ দাই কি বা কৰে এতিয়া জবা আৰু প্ৰীতমৰ মাজত এতিয়া বিয়াখন সঁচাকৈ আমি খাবলৈ পাম নেকি বাৰু মই একদম নাজানো পল্লৱ দাই যেনেকৈ লিখিব তেনেকৈ কৰি গৈ থাকিম মিহিকৈ অলপমান ছফ্ট ৰোমেন্স এটা দেখুৱাইছে আৰু মৰম লগাকৈ অলপমান এতিয়া বিয়া হয় নে নহয় সেয়া আপোনালোকে চাই থাকিলে গম পাব আৰু প্ৰীতম দাই বিচাৰেনে নাই জানো প্ৰীতম দা ক'ত গ'ল হয় আপোনালোকক দেখুৱাই আছোঁ আমি আচলতে বেহাৰবাৰী আউটপোষ্টত এনেকৈ শ্বুটিং ষ্টলত ইহঁতে ইমান ধুনীয়াকৈ ফূৰ্তি ফাৰ্তা কৰি কামবিলাক কৰে আৰু আমাৰ ৰাকেশ দা আছে নিজৰ বুলি দাদা কি ক'ব আজি নিজৰ বুলি এটা কি বিষয়ৰ ওপৰত সুধিছে বিষয়টো মানে হৈছে আমি বেহাৰবাৰী আউটপোষ্টত নতুনকৈ হিৰণ্য ডেকা ছাৰক পাইছোঁ নতুনকৈ ইহঁত আহিছে কেনেকুৱা লাগিছে তেওঁলোকৰ নাই হিৰণ্য দা আহিছে আমাৰ সৌভাগ্য তাৰমানে তেওঁ ইমান এজন লিজেণ্ড তেওঁৰ লগত অভিনয় কৰিব পৰাটো আমাৰ আচলতে এইটো আৰু সৌভাগ্য গতিকে বেহাৰবাৰীত আহিছে খুব ভাল লাগিছে আৰু তেওঁৰ লগত কাম কৰি খুব ভাল লাগে বৰ মানে কেমেষ্ট্ৰি খুব ভালকৈ মিলে আৰু তেওঁ বেহাৰবাৰী তেওঁ নিজেও খুব ভাল পাইছিলে বেহাৰবাৰী আৰু তেওঁ এজন অভিনেতা হিচাপে আহিবলৈ পায় তেওঁ হেপ্পী আমিও হেপ্পী মানে
এতিয়া হেৰি গদাৰ কোব খাই তেওঁৰ বিষাই নেকি গা চাগে কেতিয়াবা আমাৰ লুটুকণ্ডাৰ লুটুকনে গদাৰ কোবটো মানে যেনেকৈ মাৰে তেনেকৈ বিষাই যেন লাগে কিন্তু আচলতে গাত নপৰে তাকে আপুনি কেতিয়াবা গদাৰ কোব খালে নেকি মই এতিয়ালৈকে লুটুকনৰ গদাৰ কোব খোৱা নাই এনেই মুখৰ কোববিলাক খাই আছোঁ শব্দৰ কোববিলাক হয় লুটুকণ্ডাৰ পৰাও জানিব বিচাৰিম দাদা আপোনাৰ ভিতৰৰ হনুমানটো জাগ্ৰত হৈছে নেকি বৰ্তমান হৈছে যদি মানে মই ওচৰত নাহোঁ মানে নাই এতিয়া জাগ্ৰত হোৱা নাই মানে মই ভাতটো খাই দিয়াৰ পিছতে জাগ্ৰত নহয় ভাতটো নোখোৱালৈকে খংটো উঠি থাকে আৰু বাকী আপোনালোকে তেনেকৈ মৰম আশীৰ্বাদ দি যাব আমাক যাতে আমি আগুৱাই যাব পাৰোঁ গতিকে ৰাইজে অসমীয়াৰ মানে আৱেগ এটা গতিকে মৰম দিছে আপোনালোকক হয় সেইটোৱে ৰাইজে মৰম দি থকাৰ কাৰণে আমি নিথৈ আনন্দিত আৰু ৰাইজৰ মৰম পাই থকালৈকে আমি জীয়াই থাকিম বা আমি আগলৈ কৰি যাবলৈ এইটো উদ্যম থাকিব লাগিব আমাৰ মনত গতিকে সকলোৱে আশীৰ্বাদ কৰিব সিমানখিনি আৰু এতিয়াতো আমাৰ কাৰণে সৌভাগ্যৰ কথা হিৰণ্য দা বৰষা বাহঁতৰ লগত আমি অভিনয় কৰাৰ সুযোগ পাইছোঁ গতিকে সেইখিনি আৰু হিৰণ্য দাৰ কি ক'ব তেওঁৰ লগত কেনেকুৱা লাগিছে বিশেষকৈ আৰু কিবা বিশেষ এইকেইদিনতে কিবা বিশেষ মুহূৰ্ত আছে নেকি তেওঁৰ লগত ক'বলগীয়া বিশেষ মুহূৰ্ত মানে দাদাৰ লগত মানে আমি আগৰ সৰুৰ পৰা তেখেতৰ অভিনয় চাই পেলাই আমি শিকা আজিতো সৌভাগ্য তেখেতৰ লগত অভিনয় কৰে কিন্তু তেখেতে ইমান ধুনীয়াকৈ ফ্ৰেণ্ডলি কথাখিনি আলোচনা কৰি পেলাই আমাৰ লগত একেলগে কৰে মানে খুবেই ভাল লাগে দাদাৰ লগত চিন কৰি গতিকে সেইফালৰ পৰা যথেষ্ট ভাল লাগিছে দাদাৰ লগত কৰি সেইখিনি হয় আৰু ছাৰৰ পৰা আকৌ জানিব বিচাৰিম আপুনি গদাৰ কোব খালে দুটামান কেনেকুৱা এতিয়া বিষাই নেকি গা চাবিলাক গদাৰ কোব খাই নাই অভিনয় কৰাৰ সময়খিনিত গদাৰ কোব খালে বহুকেইটা খাই অভিনয়টো কৰিবলগীয়া হৈছিল আৰু কি ক'ব লুটুকণ্ডাৰ সদায় হনুমানটো জাগ্ৰত হৈ থাকে কি ক'ব নাই এইটোৱে মানে সেই চৰিত্ৰটো মই ভাবোঁ কি বেছ ৰস দিবলৈ সি চেষ্টা কৰি আছে আৰু ৰসো পাব চাগে অসমৰ ৰাইজে গতিকে সেই ধৰণৰ আৰু সৰু সুৰা বহুত কিবাকিবি তেনেকুৱা চৰিত্ৰৰ মাজেদি প্ৰকাশ পাব পুনৰবাৰ মানে অসমৰ ৰাইজক মই আকৌ অনুৰোধ কৰিবলৈ বিচাৰিছোঁ যে বেহাৰবাৰী আপোনালোকে চাই থাকক কাৰণ বেহাৰবাৰীখন আপোনালোকে মৰম আদৰেৰে আমাক আৱৰি ৰাখিছে গতিকে আমি শিল্পীখিনি যথেষ্ট উৎসাহিত হৈ আছিলে মইতো নতুনকৈ আহিছোঁ গতিকে আগলৈও চাই থাকক আমাক উৎসাহিত কৰি থাকক আপোনালোকৰ আশীৰ্বাদ নিশ্চয় আমাক লাগিব ধন্যবাদ হিৰণ্য দা গতিকে আমি এইবাৰ পোনে পোনে প্ৰীতম দাৰ ওচৰলৈ যাব বিচাৰিম প্ৰীতম দা কিবা এটা কামত হয়তো ব্যস্ত আছে তথাপি আমি তেওঁৰ পৰা জানিব বিচাৰিম প্ৰীতম দা আপোনাক আমি দেখি আছোঁ জবাবাৰ লগত কিবা এটা ৰোমাঞ্চ চলি আছে এতিয়া কি আমি বিয়াখন খাবলৈ পাম নেকি বাৰু এইটো প্ৰশ্ন তুমি চিধা আমাৰ ডাইৰেক্টৰ আৰু ৰাইটাৰক সুধিবা তেওঁলোকেহে জানিবা আমি দুইটাই গম নাপাওঁ এইটো এনে কি আপোনাৰ মন আছেনে নাই বাৰু বিয়াখন পাতিবলৈ সেইটো এতিয়া কেনেকৈ কওঁ এতিয়া ৰাইজে ডিমাণ্ডটো কৰিয়ে আছে বিয়াখন কিন্তু ৰাইজেতো বিয়াখন খাবলৈ বিচাৰি আছে কিন্তু সেইটো এটা টুইষ্ট আছে নেপাতাটো এটা টুইষ্ট সেইটোৱে আৰু কি ক'ব অসমবাসী এতিয়া হিৰণ্য ডেকা ছাৰ আহিছে তেওঁৰ লগত কেনেকুৱা লাগিছে অসমবাসীক আজিৰ পৰা 10 বছৰৰ পৰাতো একেটা কথাই কৈ আছোঁ যে আপোনালোকৰ মৰম আৰু আশীৰ্বাদ আমাৰ সদায় চিৰকাম্য সেইটো সদায় আমাক কৰি যাব আমি আপোনালোকক আৰু মনোৰঞ্জন দিব চেষ্টা কৰিম এতিয়া পুৰণা অভিজ্ঞ আৰ্টিষ্টসকলৰ লগত কৰিছোঁ যাক আমি সৰুৰ পৰা দেখিছিলোঁ তেওঁলোকৰ এতিয়া হিৰণ্য দাৰ লগত অভিনয় কৰিব পাই আমি নিজকে সৌভাগ্য বুলি ভাবিছোঁ আৰু ভালো লাগিছে বৰ্ষাবাৰ লগতো কৰি ভাল লাগিছে তেওঁলোককতো আমি সৰুতে দেখিছিলোঁ এতিয়া নিজে কৰি মানে তেওঁলোকৰ লগত সঁচাই ভাল লাগিছে ধন্যবাদ থাকিলে বেহাৰবাৰী আউটপোষ্টৰ প্ৰতিজন সদস্যলৈ আমাৰ শুভকামনা থাকিলে ধন্যবাদ সবিশেষ জানিবৰ বাবে চাই থাকিব প্ৰাগ নিউজ ডিজিটেল